তো হেল্ল' গাইজ, তো চবকে গুড ইভিনিং। তো চবে কি কৰিছে? তো গাইজ বহুত দিন পিছত এটা ব্লগ আনিলোঁ। আৰু গাইজ আজি মই আপোনালোকক ওচৰত মোৰ এটা ড্ৰয়িং আনিছোঁ, যোনটো মই আজিয়ে ক্লাছত আঁকিছোঁ। কিন্তু গাইজ সেইটো অলপমান বেয়া হ'ব পাৰে, কিন্তু প্লিজ মোক ইনচাল্ট নকৰিব, কাৰণ অলপ বেয়া হ'ব পাৰে সেইকাৰণে। তো আপোনালোকক মই আৰ্টটো দেখাব খোজোঁ, তো ব্লগ দেখাওঁ। গাইজ চাওক, এইটোৱে মোৰ আৰ্ট হল। এইটো হল গুড প্লেনেট, এইটো হল বেড প্লেনেট। চাই লওক, ইয়াতে লিখা আছে গুড প্লেনেট আৰু বিউটিফুল প্লেনেট, আৰু ইয়াতে লিখা আছে বেড প্লেনেট ডেঞ্জাৰাছ। চাওক গাইজ। তো গাইজ দেখিলে মোৰ ড্ৰয়িংটো। আৰু গাইজ মোৰ আৰু এটা ড্ৰয়িং আছে, আপোনালোকক মই দেখাই দিওঁ। সেইটো মোৰ স্কুলত তাৰমানে আৰ্ট কৰাইছে। এইটো মই এনেই আৰ্ট কৰিছোঁ। আমাক এইটো এটা ড্ৰয়িং আছে, বুকৰ পৰা আৰ্ট কৰিব দিছে। চাই মই আপোনালোকক বুক দেখাই দিওঁ আৰু কপিটো দেখাই দিওঁ। আপুনি ক'ব ভাল লাগিছে নে নাই। বুক দেখাওঁ। চাওক গাইজ, মোৰ ড্ৰয়িংটো এইটো হ'ল বুকৰ ড্ৰয়িং আৰু এইটো হ'ল মোৰ ড্ৰয়িং। কেনেকুৱা লাগিছে গাইজ ক'ব। ছেইম হৈছেনে এইটোৰ নিচিনা ক'ব। ট্ৰিটোৰ শ্বেপ অলপ বেলেগকৈ দিছোঁ, ইয়াতে অলপ বেলেগ টাইপ আছে। তো গাইজ দেখিলে মোৰ দুটা ড্ৰয়িং। তো এতিয়া এণ্ড কৰোঁ। তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক ছাবস্ক্ৰাইব কৰি দিব। এতিয়াৰ কাৰণে বাই বাই।